मखानदं चक्रारीतो दशांश बुद्धकेशीः रूपकुपानि कौमारिकं योगेश्वरी तथा रक्तं मांसं वसानुपद मज्जाभस्ति मेदश्च पार्वती अस्त्राणि कालरात्रि चपेश्वरी पद्मावती पद्मकोशे अभिचुरावणी तथा जलावती रक्षितमयां फलेश्वरी तथा अहंकारबलबुद्धि रक्षण्ये धर्मधारिणी प्राणापानो तथा इदं देवा कवचं यमनामपि दुर्लभं सपदेशपयकुचित्तं श्रीश्रद्धां श्रद्धयान्वितं दैवीकलाभमेतस्य हरिलोकसम्पराजित जीवेश्वरं समग्रविश्वविवर्तितं पाणि तन्त्रतन्त्राणि कौतले भूतरा यथाचैव पुरोजा सहजा शनिकनागा डाकिनी शकिनी स्थिता नित्या जानुचर्या विशेषत त्वमेव त्वां सावित्री त्वां देवी जननी परा तयैव धार्यते सर्वां तयि तत् सृज्यते जगतः तयि तत् पल्यते देवी तमस्थान्ते सर्वदा विसृष्टौ सृष्टिरूपा त्वं सृष्टि स्थितिरूपा च पालने तथा संरीति रूपान्ते जगतोऽस्य जगन्मये महाविद्या महामाया महामेधा महास्मृति महामोह च भवति महादेवी महासुरी प्रकृतं च सर्वस्य गुणत्रय विभाविनी कालरात्रि कालरात्रि মা দুৰ্গাৰ আজি ধৰাধামত পদাৰ্পণ কৰিছে। তো আমাৰ কাউলী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৭৫তম বৰ্ষ বা মহাৰাজৰ জয়ন্তী এই উপলক্ষে আমি বিশাল আয়োজন কৰিছোঁ। আজি আপোনালোকে দেখিছে লোকাৰণ্য হৈ পৰিছে। গোটেইফালে মানে শৰতৰ আগমনৰ লগে লগে মানুহৰ মন উৎফুল্লিত হৈ পৰিছে। আজি আমি মা দুৰ্গাক স্তুতিৰে ধৰাধামত আদৰণি জনাইছোঁ, যাতে মা দুৰ্গাৰ আমাক সকলোকে আশীৰ্বাদ কৰে, যাতে এই অনুষ্ঠানটো আমি সুকলমে পাৰ কৰিব পাৰোঁ। তাৰ কাৰণে মা দুৰ্গাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। ইয়াত চণ্ডীপাঠ কৰা হৈছে। চণ্ডীপাঠ হোৱাৰ লগে লগে ইয়াত এটা আমি মেছেজ দিব বিচাৰিছোঁ, যাতে আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহক। আমি সকলোৱে মিলি যাতে এই অনুষ্ঠানটোক মানে আৰু সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ তাৰ কামনা কৰিছোঁ। আজি আমাৰ কাউলী সাৰ্বজনীন ৭৫তম বৰ্ষৰ মহাৰাজৰ জয়ন্তী উপলক্ষে আজি আমি মহালয়ৰ কাৰণে ৰাতিপুৱা আমি প্ৰভাত ফেৰী আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি ৪০টা গাঁও পৰিভ্ৰমণ কৰিম। ৰেলী হ'ব আমাৰ। ইয়াতে ই ৰিক্সা সন্থা আছে, চণ্ডীপাঠ হৈছে, পুৰোহিতে চণ্ডীপাঠ কৰিব। সমগ্ৰ কাউলী অঞ্চলত আমি গোটেইখিনি আমি আজি প্ৰভাত ফেৰীৰে আমি যাত্ৰা কৰিম। আজি এই পবিত্ৰ মহালয়ৰ দিনত চবে ওলাই আহিব লাগে। ৰাতিপুৱা ভাগত প্ৰভাত ফেৰী সকলো অঞ্চলত আমি ফুৰিব লাগে। তো আজিৰ দিনটোত যদি ওলাই আহে সকলোৱে আজিৰ কাৰণে ভাল। দেৱী দুৰ্গা নৱৰাত্ৰি আজিৰ পৰাই আৰম্ভ হ'ল। তো আজিৰ পৰা আমাৰ আনুষ্ঠানিকভাৱে ডেইলি আমাৰ কাৰ্যসূচী চলি থাকিব।